মানে মোৰ ডক্টৰে চশমা দিলে মোৰ চকু চিকিৎসা হোৱাৰ পিছত মোৰ ওচৰৰ বাইদেউটোকো দিলে মোৰ ভাইটিটোকো দিলে তেতিয়া চশমা বনাওঁ ডক্টৰে দিয়াৰ পিছত আমি ফাৰ্মাচী এখনত চশমা বনাব গ'লোঁ দোকানত যাই যেতিয়া চশমা বনাওঁ তেতিয়া আমাৰ 7 বাজিল উভতি আহোঁতে অলপ দেৰি হ'ল চশমা দিওঁতেও দেৰি হ'ল আমি হিচাপ নিকাচ কৰি চশমাযোৰ বনাব দিলোঁ তেতিয়া দোকানীজনে কৈছে আৰু মানে এতিয়া পৰিস্থিতি ভয়ানক মানে দেহা থাকিলে আমি চশমা বনাব পাৰিম আপুনিও থাকিব আমিও থাকিম এতিয়া আমি চশমা নবনাওঁ দিয়ক কালি ৰাতিপুৱা মানে ইছে কালি ৰাতিপুৱা মই টিকট কৰিছোঁ আহিব লাগে তাৰপিছত মানুহজনক তেনেহ'লে চাটাৰ বন্ধ কৰি হ'লেও চশমাযোৰ আপোনাক বনাই দিওঁ মানে চাটাৰ বন্ধ কৰি হ'লেও চশমা বনাই দিছে দিয়াৰ পিছত তেখেতে আহি মোক হোটেলত ৰাতি 8:30 বজাত থৈ গৈছে তাৰপিছত মই আহিব পাৰিছোঁ ছেপ্টেম্বৰৰ দিনাখনে চকু চিকিৎসাৰ কাৰণে নেপাললৈ গৈছিলোঁ নেপাল বৰ্ডাৰ পাৰ হৈ যেতিয়া নেপাললৈ গ'লোঁ তেতিয়া নেপালৰ আগৰ পৰাই নেটৰ প্ৰব্লেম হৈছিল 3-4 দিন আগৰ পৰাই মই গম পোৱা নাছিলোঁ তাৰপিছত যেতিয়া চকু চিকিৎসাৰ কাৰণে পইচা পাই দৰকাৰ হ'ল তেতিয়া নেটৰ কাৰণে বিচাৰিলোঁ যেতিয়া নেট নাপাওঁ হোৱাটছআপ ফেচবুক টুইটাৰ একো নচলাৰ পিছত ওচৰৰ মানুহ এজনৰ পৰা অলপ পইচা ধাৰ লৈ মানে চিকিৎসাখিনি কমপ্লিট কৰিলোঁ কৰাৰ পিছত এটা ৰিপৰ্ট আনিবৰ কাৰণে 7 তাৰিখে 3 মান বজাত মই এখন টেম্পো লৈ কিনে মোৰ লগত বাইদেউ এজনী আছিল আৰু ভাইটি এটা আছিল আৰু টেম্পো ড্ৰাইভাৰজন আমি ওলাই গ'লোঁ ৰিপৰ্টটো আনিবৰ কাৰণে তেতিয়া হঠাতে মানে বহুত মানুহ ৰাস্তাতে জাম হৈ মানে কিবা কিবি মানে উচ্চাৰণ কৰি আছে প্ৰতিবাদ কৰি থাকোঁতে তেতিয়া আমি চাইডেৰে গুচি গ'লোঁ যোৱাৰ পিছত 1 মিনিট 2 মিনিট পিছতে আমাৰ ওচৰতে মানে পুলিচে গুলিয়াই দিয়াৰ লগে লগে তাৰে মানুহবিলাকে পুলিচে চবে কৈছে ভাগো তেতিয়া আমিও গাড়ীখন তাৰ পৰা ঘূৰাই বেলেগ চাইডে গুচি যাই বেলেগ চাইডে ঘূৰি আহি ৰিপৰ্ট আনা জেগাটো পাই গ'লোঁ তাৰ আমি মোৰ চকুৰ আগতে গুলিয়াই দেখিছে আৰু জীৱনত প্ৰায় 5,000-6,000 মান প্ৰতিবাদকাৰী আছিল ছাত্ৰ ছাত্ৰী আছিল তাৰপিছত যেতিয়া গুলিয়াৰ পিছত লগে লগে আমি বেলেগ ৰাস্তাৰে গৈ আমি ডাইৰেক্ট ৰিপৰ্ট আনিব গ'লোঁ ৰিপৰ্ট আনি যেতিয়া অহাৰ পিছত তেতিয়া আকৌ সেইটো ৰাস্তাৰে আহিব নোৱাৰিলোঁ আকৌ আমি বেলেগ ৰাস্তাৰে গুচি আহি কিবাকৈ আমি মেডিকেল পালোঁ আহি হোটেল পালোঁ হোটেলত থাকি মোৰ যি যাৱতীয় কাম আছে পিছদিনা যাবৰ কাৰণে ডক্টৰে ক'লে পৰিস্থিতি বেয়া পিছদিনা আপোনালোকে গুচি যাব যিমানখিনি মানুহ আছে তাৰ আমাৰ হোটেলত থকা গোটেইখিনিকে ক'লোঁ গোটেইবিলাকে টিকট কাটি আমাৰ প্ৰায় 1500 মান মানুহ আছিল অসমৰে প্ৰায় গোটেইবিলাক হোটেল অসমৰে হোটেল আৰু আমাৰ গোটেইখিনি চিকিৎসাৰ কাৰণে সব অসমৰে মানুহ গৈছে প্ৰায় 1500-1600 মান মানুহ আছিল আমি আহোঁতে তাৰপিছত গাড়ী যাওঁতে আমাৰ নেপালৰ বৰ্ডাৰ হৈ গাড়ী গৈছিলোঁ আহোঁতে কিন্তু সেনেকৈ আহিব নোৱাৰিলোঁ আহোঁতে ইফালে ৰাস্তা ব্লক হৈ আছে কাৰফিউ আছে যথেষ্ট কাৰফিউ আছে সেইকাৰণে আমি এটা বেলেগ ৰোডেৰে ঘূৰি অলপ বেছি ভাড়া দি বেলেগ ৰোডেৰে ঘূৰি আহিলোঁ ৰাতিপুৱাই ৰাস্তা কমপ্লিটলি বন্ধ কৰি দিছে আৰু সন্ধিয়া গোটেই অন্ধকাৰ হৈ গৈছে 6 বজাত গোটেই অন্ধকাৰ দোকান পোহাৰ চব বন্ধ বস্তু একো খোৱা বস্তু একো নাই আহি হোটেলত সোমাই আছোঁ আৰু খাদ্যৰ সংকট হৈছে বস্তু নাই পইচা নাই তাৰপিছত ৰাতি যেতিয়া কাজিয়া পেচাল হ'ল ৰাতি হোৱাৰ পিছত ৰাতি আকৌ 10 বজাত নেট খুলি দিছে তেতিয়া মানে কিছু আমি যাৰ পৰা পইচা ধাৰ লৈছিলোঁ তেতিয়া আমি পইচাখিনি আকৌ উভতাই দিব পাৰিছোঁ দোকান পোহাৰ কমপ্লিটলি বন্ধ খাদ্য সংকট হ'ব প্ৰায় এতিয়া 1000-1500 মানুহ আছে তাতে এতিয়াও আছে কিছুমান আহি আছে কিছুমান ভিতৰত থাকিলে হোটেলত আৰু কিছুমানে চিকিৎসা কমপ্লিট হোৱা নাই চিকিৎসা কৰিহে আহিব পৰিস্থিতি খাম কাটিলে আহিব কিছুমান মানে ৰখিব লাগিব বহুত ভয়ানক আৰু আক্ৰমণ জীৱনত এনেকুৱা আক্ৰমণ প্ৰথম দেখিছোঁ ভয়ানক আৰু গোটেই ৰাস্তা বটল ভাঙা তাৰপিছত গ্লাছ চাছ পৰি আছে গোটেই ৰাস্তাত টুকুৰা শিল পৰি আছে কোনোফালে আহিবৰ উপায় নাই মেইন ৰোডেৰে আহিব নোৱাৰি চব ঘূৰি বেলেগ ৰোডেৰে আহিব লগা হৈছে অসম চৰকাৰক আমাৰ তাতে যিখিনি অসমৰ মানুহ আছে গোটেইখিনি মানুহক যাতে মাননীয় মন্ত্ৰী মহোদয়ে মুখ্যমন্ত্ৰী মহোদয়ে সুকলমে লৈ আহে সেইটোৱে মোৰ ওচৰত আহ্বান আৰু পৰাপক্ষলৈ এতিয়া বৰ্তমান 3-4 দিন মোটামুটি যেতিয়ালৈকে পৰিস্থিতি খাম নাকাটে তেতিয়ালৈকে নেপাললৈ নোযোৱাই ভাল পৰিস্থিতি খাম কাটাৰ পিছতহে যাব লাগিব হয় মূলত ছাত্ৰ সমাজ ওলাই আহিছে কমপ্লিট স্কুলীয়া ছাত্ৰ গোটেই ওলাই আহিছে ছাত্ৰ ছাত্ৰী চব ওলাই আহিছে ৰাস্তাত টাৰ্গেটটো চৰকাৰকে আক্ৰমণ কৰিছে মেইনলি চৰকাৰক আৰু চৰকাৰী যিমান অনুষ্ঠান আছে সব ভাঙি জ্বলাই দিছে লণ্ড বন্ধ কৰি দিছে ব্যক্তিগত কাকো আক্ৰমণ কৰা নাই অসমীয়া মানুহ কাকো আক্ৰমণ কৰা নাই যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত